নমস্কাৰ ইণ্ডক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো ৰাজ্যৰ চৌপাশে চলি থকা উচ্ছেদৰ বিৰোধিতাৰে এবাৰ নেমছুৱে কপাব গুৱাহাটী নেমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিব নেমছৰ ফালৰ পৰা কোৱা হৈছে যে একাংশ লোকক টাৰ্গেট কৰি চৰকাৰখনে এতিয়া উচ্ছেদ অভিযান চলাই আছে আৰু ইয়াৰ বিৰোধিতা কৰা হ'ব ৰাজ্যত চলা উচ্ছেদ শীঘ্ৰে বন্ধ নকৰিলে যিসকল উচ্ছেদিত আছে উচ্ছেদিতক পুনৰ সংস্থাপন নিদিলে এতিয়া কিন্তু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ নেমছু সাজু হৈ আছে এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো গ্ৰাফিক্স প্লেটৰ সহায়ত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কাইলৈ গুৱাহাটী কপাব নেমছুৱে আৰু বাছি বাছি মুছলমানক হাৰাশাস্তি কৰা মানি লোৱা নহব চৰকাৰৰ পুছবেক নীতি বন্ধ নকৰিলে ভয়ংকৰ পৰিস্থিতি হোৱাৰ হুংকাৰ প্ৰদান কৰিছে নেমছুৰ সভাপতি বদৰুল ইছলামৰ হুংকাৰ এতিয়া জনাই আছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ অভিযান চলি আছে আৰু উচ্ছেদৰ বিৰোধিতাৰে নেমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিব কাইলৈৰ দিনটোত মহানগৰী গুৱাহাটীত নেমছুৱে উল্লেখ কৰিছে যে মুছলমানক এতিয়া বিচাৰি এনেদৰে উচ্ছেদ চলোৱা হৈছে এই উচ্ছেদৰ বিৰুদ্ধে এতিয়া নেমছু ওলাই আহিব ৰাজপথলৈ এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া নেমছুৱে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈ উঠিছে কাইলৈৰ দিনটোত মহানগৰী গুৱাহাটী কপাব নেমছুৱে উল্লেখ কৰিছে যে পুছবেক নীতি বন্ধ নকৰিলে ভয়ংকৰ পৰিস্থিতি হ'ব অসমত এনেদৰে নেমছুৰ সভাপতিগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া দেখিবলৈ পোৱা গৈছে গোৱালপাৰা বিলাসীপাৰা সকলোতে চলিছে উচ্ছেদ অভিযান আৰু উচ্ছেদ অভিযানৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে চৰকাৰে কৈছে যে কোনো কাৰণত অসমত উচ্ছেদ বন্ধ নহয় যিমান প্ৰতিবাদ কৰিলেও যিমান বাধাৰ সৃষ্টি কৰিলেও অসমত উচ্ছেদ অভিযান চলিয়ে থাকিব অবৈধ দখলমুক্ত কৰা হ'ব ভিজিআৰ পিজিআৰৰ ভূমি আৰু তাৰ পাছতে এতিয়া চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নেমছু সাজু হৈ উঠিছে প্ৰতিবাদৰ বাবে কাইলৈ দিনটোত গুৱাহাটীত নেমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু নেমছুৰ সভাপতি বদৰুল ইছলামে উল্লেখ কৰিছে বাছি বাছি মুছলমানক হাৰাশাস্তি কৰা মানি লোৱা নহব চৰকাৰৰ পুছবেক নীতি বন্ধ নকৰিলে ভয়ংকৰ পৰিস্থিতি হোৱাৰ হুংকাৰ প্ৰদান কৰিছে নেমছুৰ তৰফৰ পৰা এই মুহূৰ্তত সেই খবৰ জনাই আছো এতিয়া ৰাজ্যত শ লোক গৃহহীন পৰিছে চৰকাৰে এফালৰ পৰা বুলডোজাৰ লগাই ভাঙি দিছে ভিজিআৰ পিজিআৰ ভূমিত বসবাস কৰা লোকৰ ঘৰ চৰকাৰে কৈছে দয়া নাই ক্ষমা নাই বুলডোজাৰ চলিবই মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে অসমত যিমান প্ৰতিবাদ কৰিলেও যিমান বাধাৰ সৃষ্টি কৰিলেও উচ্ছেদ অভিযান চলিয়ে থাকিব অসমত উচ্ছেদ বন্ধ নহয় আৰু তাৰ পাছতে এতিয়া সংখ্যালঘু বিভিন্ন ধৰণৰ দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এইবাৰ নেমছুৰ তৰফৰ পৰা চৰকাৰক কোৱা হৈছে যে পুছবেকৰ নীতি বন্ধ কৰক চৰকাৰে বাছি বাছি মুছলমানক হাৰাশাস্তি কৰা মানি লোৱা নহব বুলি উল্লেখ কৰিছে এতিয়া নেমছুৰ সভাপতিগৰাকীয়ে এই মুহূৰ্তত সেই খবৰ জনাইছো এতিয়া পুনৰবাৰ গুৱাহাটী কপাব নেমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰে যি উচ্ছেদ অভিযান চলাই আছে সেই উচ্ছেদ অভিযানৰ বিৰোধিতাৰে নেমছুৱে সৰ্ববৃহৎ প্ৰতিবাদ কৰিবলৈ সাজু হৈ আছে আৰু কাইলৈৰ দিনটোত গুৱাহাটী মহানগৰীৰ ৰাজপথ কপাব নেমছুৰ সভাপতি বদৰুল ইছলামে হুংকাৰ প্ৰদান কৰিছে চৰকাৰৰ পুছবেক নীতি বন্ধ নকৰিলে ভয়ংকৰ পৰিস্থিতি হ'ব বাছি বাছি মুছলমানক হাৰাশাস্তি কৰা এইখন ৰাজ্যত মানি লোৱা নহব বুলি কৈছে নেমছুৰ তৰফৰ পৰা নেমছুৱে কাইলৈৰ দিনটোত গুৱাহাটীত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে সমান্তৰালভাৱে আমছুৱে কৈছে যে আমি দিল্লী কপাম উচ্ছেদ বন্ধ নকৰিলে উচ্ছেদিতক পুনৰ সংস্থাপন নিদিলে দিল্লী কপাবলৈ সাজু আছে আমছু এয়া মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এতিয়া জাঙুৰ খাই উঠিছে চৰকাৰৰ বিৰুদ্ধে নেমছু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰে যি ধৰণে এফালৰ পৰা বুলডোজাৰ লগাই ঘৰ ভাঙি দিছে যিদৰে উচ্ছেদ অভিযান চলাইছে তাৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠা দেখা গৈছে নেমছুৰ তৰফৰ পৰা স্পষ্ট কৰা হৈছে বাছি বাছি মুছলমানক হাৰাশাস্তি কৰা মানি লোৱা নহব চৰকাৰৰ পুছবেক নীতি বন্ধ নকৰিলে ভয়ংকৰ পৰিস্থিতি হোৱাৰ
হুংকাৰ প্ৰদান কৰিছে নেমছুৰ তৰফৰ পৰা। এই মুহূৰ্তত সেই খবৰ জনাইছো ৰাজ্যত চলা উচ্ছেদৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন। আমছু নেমছু সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। কাইলৈৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ এতিয়া ৰাজপথলৈ ওলাই আহিব নেমছুৰ বিষয়ববীয়া। নেমছু কাইলৈৰ দিনটোত ৰাজপথলৈ ওলাই আহিব। এই মুহূৰ্তত নেমছুৰ বক্তব্য আছে, মন্তব্য আগবঢ়াইছো। মুখ্যমন্ত্ৰী বা অসম চৰকাৰে অসমৰ মুছলমানসকলক যি বাছি বাছি অত্যাচাৰ কৰি আছে, যি পুচবেশ নীতি কৰি আছে, সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু নিয়ম বহিৰ্ভূতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি নাৰকীয় অত্যাচাৰ কৰি আছে, তাৰ প্ৰতিবাদত আমি নেমছুই অহা 15 জুলাই তাৰিখে গুৱাহাটীত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। যেতিয়ালৈকে অসমত মুছলমানসকলৰ ওপৰত অত্যাচাৰ চলি থাকিব, যেতিয়ালৈকে অসমৰ মুছলমানে ন্যায় নাপাব, তেতিয়ালৈকে এই চৰকাৰখনৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিম। আৰু অসমৰ সংখ্যালঘু ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকেও অসমৰ সংখ্যালঘু দল সংগঠনৰ গণতান্ত্ৰিক আন্দোলনক পূৰ্ণ সমৰ্থন কৰক আৰু ৰাজপথলৈ ওলাই আহক। এতিয়া আন্দোলনৰ বাদে এতিয়া মুছলমানসকলৰ আন একো পথ নাই। কাৰণ কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰম্ভ কৰি ৰাজ্য চৰকাৰলৈকে তেওঁলোকৰ চৰকাৰ আৰু কোনো এখন চৰকাৰে এই ভাৰতীয় মুছলমানসকলক হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে যি অন্যায় অবিচাৰ কৰি আছে, কোনেও কিন্তু ইয়াৰ প্ৰতিবাদ কৰা নাই। আজি আমি ৰাষ্ট্ৰপতিক জনোৱা হৈছে, আজি আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক আমি জনাইছোঁ, কিন্তু দেখিছোঁ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও কোনো ধৰণৰ এই ক্ষেত্ৰত হস্তক্ষেপ বিচৰা নাই। আচলতে মুছলমান হোৱাৰ কাৰণে আমাৰ কি ন্যায় নাই নেকি? মুছলমান মানুহসকল কি শান্তিত থাকিব নোৱাৰে নেকি? মুছলমান মানুহৰ কি এইখন ভাৰতবৰ্ষত, এইখন অসমত জীয়াই থকাৰ অধিকাৰ নাই নেকি? এয়া এক কোটিটকীয়া প্ৰশ্ন। গতিকে আমি আশা কৰিছোঁ যেতিয়ালৈকে আমাৰ ওপৰত এনেধৰণৰ অত্যাচাৰ, ব্যভিচাৰ চলি থাকিব, অন্যায় চলি থাকিব, তেতিয়ালৈকে আমাৰ গণতান্ত্ৰিক প্ৰতিবাদৰ বাদে আন একো ব্যৱস্থা নাই। গতিকে অহা 15 জুলাই তাৰিখে এইখন চৰকাৰৰ যি নাৰকীয় অত্যাচাৰ, যি ব্যভিচাৰ, তাৰ প্ৰতিবাদত আমি গুৱাহাটীত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিম। সকলোৰে সহায় সহযোগিতা আমি নেমছুৰ ফালৰ পৰা কামনা কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী বা অসম চৰকাৰে অসমৰ মুছলমানসকলক যি বাছি বাছি অত্যাচাৰ কৰি আছে, যি পুচবেশ নীতি কৰি আছে, সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু নিয়ম বহিৰ্ভূতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি নাৰকীয় অত্যাচাৰ কৰি আছে, তাৰ প্ৰতিবাদত আমি নেমছুই অহা 15 জুলাই তাৰিখে গুৱাহাটীত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। যেতিয়ালৈকে অসমত মুছলমানসকলৰ ওপৰত অত্যাচাৰ চলি থাকিব, যেতিয়ালৈকে অসমৰ মুছলমানে ন্যায় নাপাব, তেতিয়ালৈকে এই চৰকাৰখনৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিম। আৰু অসমৰ সংখ্যালঘু ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকেও অসমৰ সংখ্যালঘু দল সংগঠনৰ গণতান্ত্ৰিক আন্দোলনক পূৰ্ণ সমৰ্থন কৰক আৰু ৰাজপথলৈ ওলাই আহক। এতিয়া আন্দোলনৰ বাদে এতিয়া মুছলমানসকলৰ